ইয়াতো যদি আমাৰ কোনো ইনোভেটিভ ভাল সাজেশনস আহে এইটো আমি গ্ৰহণ কৰিম আমাৰ সিস্টেমটো আৰু ইমপ্ৰুভ কৰিব এতিয়া ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগটো লৈ আহিছো এই বিষয়টো ইমান জটিল হৈ কিয় গৈ আছে বুলি আপুনি ভাবে চক 2005 চনত এখন আইন হৈছে Assam Financial Budget Management, Financial Fiscal Responsibility and Budget Management Act. So, যিকোনো এখন দেশৰ মানে সুস্থ বিকাশৰ কাৰণে সুস্থ ফিনান্সিয়েল ৰুলছ আমাক দৰকাৰ বাজেট মেনেজমেণ্ট দৰকাৰ এই আইনখন নাথাকোতে বহুখিনি আমাৰ বিত্তীয় বিশৃংখলতা আছিল আৰু যাৰ কাৰণে আমি অৰ্থনৈতিকভাৱে আমি আগুৱাব পৰা নাছিলোঁ এতিয়া AFRBM Act 2005 অহাৰ পাছৰে পৰা বহুতখিনি বিত্তীয় শৃংখলা হৈছে আৰু তাৰ পাছৰ পৰা যদি আমাৰ চাই আমাৰ ফিনান্সিয়েল গ্ৰোথটো পজিটিভ সদায় তাৰ পাছৰ পৰা আৰু বিশেষকৈ বছৰকেইটাত আমাৰ ট্ৰেমেণ্ডাছ গ্ৰোথ এতিয়া হৈ আছে সেই আইনখনে কিছুমান কাম পাৰ্মিট নকৰে এতিয়া অৰিজিনেল আমি এজন কৰ্মচাৰীক বা শিক্ষকক অৰিজিনেল যেতিয়া আমি তেওঁক এডভাৰটাইজমেণ্টটো দিছিলোঁ আমাৰ বিজ্ঞাপনটো কি আছিল আমাৰ বিজ্ঞাপনটো আছিল ঠিকাভিত্তিক এতিয়া আমি উইদাউট বিজ্ঞাপন আমি নিয়মীয়া কৰিব বিচাৰিছোঁ এইটো লয় এলাউ নকৰে এইটো ফাইনেন্সে এলাউ নকৰে এইটো দেশখনৰ গোটেই ভাৰতবৰ্ষত প্ৰচলিত বিত্তীয় বিধিয়ে ইয়াক এলাউ নকৰে যদি আমি ৰেগুলাৰ কৰিব লাগে তেনেহলে এডভাৰটাইজমেণ্টতেই আমাৰ নিয়মীয়া বুলি কথাটো উল্লেখ থাকিব লাগিব তথাপিতো আমি আউট অফ টাৰ্ণ যে আমি এই ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি প্ৰায় নিয়মীয়াটো কৰাই হ'ল 60 বছৰলৈকে তেওঁলোকক দিয়া হৈছে সকলোবিলাক বেনিফিট দিয়া হৈছে এক্সেপ্ট ফেমিলি পেঞ্চন এতিয়া এইটো আমি কৰি দিব বিচাৰিছিলোঁ কিন্তু জানো আমি ইয়াৰ কাৰণে লিগেল চ্যালেঞ্জ আছে এটো জানিও আমি কৰিব বিচাৰিছিলোঁ কিন্তু তেওঁলোকে 2018 চনত এটা হাইকোৰ্টত কেছ দিছিল কেছটোৰ ফাইনেল জাজমেন্ট হোৱা নাই এতিয়া পুনৰবাৰ তেওঁলোকে আৰু এখন তাতে পিটিশন জাপি দিলে এতিয়া জাপি দিয়াৰ কাৰণে এইখিনি কেছ কৰা সকলো শিক্ষকে কেছ কৰা নাই একাংশ কৰিছে এই একাংশৰ কাৰণে যিসকলে বিচাৰে যে চৰকাৰে যেনে ধৰণে নিয়মীয়াকৰণ কৰিব বিচাৰিছে তেনেকেই বিচাৰে তেওঁলোক কিয় বঞ্চিত হৈ থাকিব ব্লেকমেইলটো এজন মানুহে কেছ কৰি পেলে 100 জনকটো ব্লেকমেইল কৰি ৰাখিব নোৱাৰে সেই কাৰণে আমি থাৰ্ড এটা ৰাস্তা ওলালো যে গভৰ্ণমেণ্টে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব সেই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ এক্সপিৰিয়েন্স টিচাৰ এণ্ড ডেট ড্ৰাইভ ইজ অপেন অনলি ফৰ SSA কন্ট্ৰেকচুৱেল এণ্ড ষ্টেটবুল কন্ট্ৰেকচুৱেল টিচাৰ তো আমাৰ বিজ্ঞাপনটো কিছুদিনৰ পাছত প্ৰকাশ পাব যিসকলে বিচাৰে যে আমি নতুন আমি নিয়মীয়া হৈ যাওঁ তেওঁলোকে আবেদন কৰিব আৰু তাৰ স্ক্ৰুটিনি হ'ব তাত বিভিন্ন ক্ৰাইটেৰিয়া থাকিব ক্ৰাইটেৰিয়াবিলাক যদি ফুলফিল হয় তেওঁলোকে এপইণ্টমেণ্ট পাই যাব এটা যে এইটো স্পেচিয়েল ড্ৰাইভৰ কথা কোৱা হৈছে যে স্পেচিয়েল ড্ৰাইভৰ জৰিয়তে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ বিচাৰিছে যিটো এতিয়া বৰ্তমান সময়ত যিসকল ঠিকাভিত্তিক শিক্ষকে চাকৰি কৰি আছে তেওঁলোকৰ যিটো এপইণ্টমেণ্ট সেইটো একেলগে হোৱা নাছিলে বা একেটা বছৰতে হোৱা নাছিলে বেলেগ বেলেগ সময়ত হৈছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত ইউনিফৰ্ম এটা পদক্ষেপ 2013-14 নিযুক্তি লাভ কৰা সকলৰ বা জ্যেষ্ঠতা বা তেওঁলোকৰ ধৰক বেতনৰ ক্ষেত্ৰত অলপমান ইউনিফৰ্মিটিটো মেইনটেইন কৰিবলৈ অলপ ইউনিফৰ্মিটি তেওঁলোকৰ এপইণ্টমেণ্ট ঠিকাভিত্তিক আছে এতিয়া ঠিকাভিত্তিক এপইণ্টমেণ্টটোক ঠিকাভিত্তিক হিচাপে মোৰ অৰিজিনেল এগ্ৰিমেণ্ট ইট ৱাজ কন্ট্ৰেকচুৱেল 60 বছৰলৈ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰা হ'ল তাৰ মানে the contract has been extended up to their age of their 60 years আৰু তাৰ কাৰণে তেওঁলোক প্ৰত্যেকজনে এখন এটা এগ্ৰিমেণ্ট কন্ট্ৰেক্ট সহি কৰিছে তেওঁলোকে কন্ট্ৰেক্ট সহি কৰিছে গতিকে তেওঁলোকৰ যিটো বেসিক ক্যাৰেক্টাৰ অফ দেয়াৰ এপইণ্টমেণ্ট ইট ইজ কন্ট্ৰেকচুৱেল এইটোক কৈছে যে ইয়াক ৰেগুলাৰলৈ কনভাৰ্ট কৰিব লাগে which law doesn't permit এইটো আইনে পাৰ্মিট নকৰে এনেকে কৰিলে চৰকাৰখনে অদূৰ ভৱিষ্যতে
কোনো কন্ট্ৰেকচুৱেল ঠিকা মানে এপইণ্টমেণ্ট দিবই নোৱাৰিব কাৰণ মোক প্ৰয়োজন 3 বছৰৰ কাৰণে মোক এজন মানুহ 3 বছৰৰ কাৰণে প্ৰয়োজন এতিয়া মই 3 বছৰ তেখেতক সাৰ্ভিসটো লম তাৰ কাৰণে দৰমহা দিম আফটাৰ 3 years I will release him আৰু এই কন্ট্ৰাক্টটো ওপেন আছিল যদি এইটো যদি এনেকুৱা হয় যে কন্ট্ৰেকচুৱেল টিচাৰক ৰেগুলাৰলৈ কনভাৰ্ট কৰা এটা পলিচি আমি জানো দিস ইজ ডেঞ্জাৰাছ দিস ইজ ভেৰি ৰিস্কি এই কাৰণে এইটো ডেঞ্জাৰাছ ৰিস্কি যে এই প্ৰৱণতা আৰম্ভ হৈ গ'লে সব কন্ট্ৰেকচুৱেল এপইণ্টমেণ্ট এণ্ড ৰেগুলাৰ এপইণ্টমেণ্টৰ পাৰ্থক্যই নাইকিয়া হৈ যাব তথাপিতো আমি মৰহাস কৰি কৰিব বিচাৰিছো এটা দুটা কণ্ডিশ্যন লগাই পেলাই আমি কৰিব বিচাৰিছো আৰু কৰোঁতে আমি কৈছো যাতে আমি যেতিয়া নিয়মীয়া কৰিম তেওঁলোকক নিয়মীয়া হিচাপে আমি এডভাৰটাইজ মানে দি পেলাই কৰিম ডেট অফ এফেক্ট হেতু যিদিনাখন নিয়মীয়া হিচাপে তেওঁ এপইণ্টমেণ্ট পাব সেই তাৰিখৰ পৰা এতিয়া যদি বেক ডেটৰ এফেক্ট দিবলৈ যোৱা যায় তেতিয়াহ'লেতো দেশখন গোটেই ভাৰতবৰ্ষত হাহাকাৰ লাগি যাব কিন্তু তেওঁলোকে সেই বিষয়টোক লৈ যথেষ্ট মানে অসন্তুষ্টি প্ৰকাশ কৰি আছে যে তেওঁলোকৰ ইমান বছৰৰ সাৰ্ভিস কি হ'ব মানে ইমান বছৰৰ সাৰ্ভিস তাৰ কাৰণে তেওঁলোকেতো দৰমহা পালে সেই কাৰ্যকালত তেওঁলোকে যি ইনক্ৰিমেন্ট পাব লাগে পাইছে তেওঁলোকে অন্য যি বেনিফিট পাব লাগে তেওঁলোকে পাইছে তেওঁলোকেতো বিনা বেতনে কৰা নাই এতিয়া তেওঁলোকৰ সেই এক্সপেৰিয়েন্সটোৰ কাৰণে তেওঁলোকক নিয়মীয়া শিক্ষক হিচাপে স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভত আমি নিযুক্তি দিম বুলি কৈছো কিন্তু যিদিনা নিযুক্তি দিম সেইদিনাখনৰ পৰাহে তেওঁ নিয়মীয়া শিক্ষক হিচাপে তেওঁৰ সাৰ্ভিসটো কাউণ্ট কৰা হ'ব আগৰ পিৰিয়ডটো কন্ট্ৰেকচুৱেল থাকিব মানে তাতে কোনো সাল সলনিৰ সম্ভাৱনা নাই নাই নোৱাৰো এইটো কৰিব এইটো গোটেই ভাৰতবৰ্ষত হাহাকাৰ লাগি যাব এইটো আৰু কোৰ্টে এইটো এলাউ নকৰে কৰিব নোৱাৰে কন্ট্ৰেকচুৱেল টিচাৰ কন্ট্ৰেকচুৱেল এপইণ্টমেণ্ট এণ্ড নিয়মীয়া এপইণ্টমেণ্ট এই দুয়োটাক আপুনি একাকাৰ কেতিয়াও কৰিব নোৱাৰে এইটো যিদিনাখনে একাকাৰ হৈ যাব তেতিয়াহ'লে এমপ্লয়াৰসকল সাংঘাতিক ধৰণে বিপদত পৰিব কাৰোবাক এবছৰৰ কাৰণে এজন মানুহৰ সাৰ্ভিস লাগে তেওঁ ৰিক্ৰুটমেন্ট কৰিব নোৱাৰিব তেওঁ 60 বছৰ 30 বছৰৰ কাৰণে 60 বছৰ বয়সলৈকে কৰিব লাগিব চ' এমপ্লয়ী সকলৰ যেনেকে প্ৰব্লেম আছে এমপ্লয়াৰ সকলৰো প্ৰব্লেম আছে আৰু সেইকাৰণে তেওঁলোকে নিজে এইটো মাননীয় মুখ্যমন্ত্ৰীৰ বা যি সময়ত শিক্ষামন্ত্ৰী হৈ আছিলে তেওঁৰ যিটো লৰ নলেজ তেওঁৰ যিটো প্ৰশাসনিক নলেজ এইটো অতুলনীয় আৰু তেওঁৰ যিটো মানে বদান্যতা সহানুভূতি মানে প্ৰ' টিচাৰ ষ্টেণ্ড এটা তেখেতে ল'লে আৰু লৈ পেলাই তেওঁ এবছৰীয়া বা সেই সময়ত যিমান বছৰৰ কাৰণে প্ৰথম বিজ্ঞাপনটো হৈছিলে যদি 3 বছৰৰ কাৰণে হৈছিলে তাক তেওঁ 60 বছৰ বয়সলৈকে যিটো কৰিব পাৰে সেইটো কৰি থৈ গ'ল যিটো কৰিব নোৱাৰে সেইটোতো জোৰ দি লাভ নাই এতিয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত যিসকল ঠিকাভিত্তিক শিক্ষকে কাম কৰি আছে তাৰ পাছতো মাধ্যমিক পৰ্যায়তো প্ৰায় 6000 অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ মানে টেট ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ পূৰ্বেই তেওঁলোকক মেধাৰ ভিত্তিত তেওঁলোকক নিযুক্তি দিয়া হৈছে কিন্তু সেই সকলৰ চাকৰি আজি পৰ্যন্ত নিয়মীয়া নহল তেওঁলোকক প্ৰায় নিয়মীয়া কৰি থৈ দিয়া হ'ল ইয়াক লৈ কিন্তু তেওঁলোকৰ আপত্তি এতিয়ালৈকে আছে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ কোনোদিন কথাই নাছিল 4000 শিক্ষক আছে খুব ভাল শিক্ষক সিলেকশন খুব ভাল হৈছিলে এই শিক্ষকসকলে বিদ্যালয়সমূহত খুব ভাল সেৱা আগবঢ়াই আছে এইটো মই ব্যক্তিগতভাৱে যাম I appreciate their service I appreciate their quality কিন্তু তেওঁলোকৰ নিযুক্তি হৈছিলে ঠিকাভিত্তিক সেই এগ্ৰিমেণ্টটোত তেওঁলোকক নিয়মীয়াকৰণ কৰা হ'ব সেইটো কতো লিখা নাই আৰু চৰকাৰে তেওঁলোকক এটা এক্সিকিউটিভ অৰ্ডাৰ দি কন্ট্ৰেকচুৱেলৰ পৰা ৰেগুলাৰ এমপ্লয়ীলৈ কনভাৰ্ট কৰিব নোৱাৰে তাৰ কাৰণে এটা মেথডত যাব লাগিব গতিকে আমি এছএছএ বা ষ্টেট পুল টিচাৰসকলৰ ক্ষেত্ৰত যিটো মেথড গ্ৰহণ কৰিছো একেধৰণে আমি এই হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰ কাৰণেও আমি এটা স্পেচিয়েল ৰিক্ৰুটমেন্ট ড্ৰাইভ কৰিছো কিন্তু তেওঁলোকৰ অভিযোগটো হৈছে বিটিআৰক লৈ যিসকল বিটিআৰৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক আছিল তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এইটো প্ৰযোজ্য নহল তেওঁলোকক নিয়মীয়া কৰি দিয়া হ'ল বিটিআৰটো আমি নাচাওঁ এইটো ট্ৰান্সফাৰ্ড ছাবজেক্ট গতিকে
তেওঁলোকক 6 শিডিউলৰ অধীনত মই নাজানো 6 শিডিউলৰ অধীনত তেওঁলোকৰ কাউন্সিলে কেনেকে কৰিছে বাট এজ ষ্টেট গভৰ্ণমেণ্ট উই কেনট এতিয়া আপুনি আপোনাৰ এক্স হেণ্ডেলৰ কিছুদিন আগতে এটা কথা স্পষ্ট কৰিছিল যে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকৰ বাবে প্ৰায় 5,000 শিক্ষকৰ পদ ফ্ৰিজ কৰা হৈছে তেনেস্থলত যিসকল 2010 চনত নিযুক্ত আছিল তেওঁলোকৰ যিটো স্পেচিয়েল ড্ৰাইভৰ জৰিয়তে চাকৰি নিয়মীয়াকৰণ কৰিলে কিন্তু তেওঁলোকে বৰ্তমান যি মাহিলী দৰমহা পাই আছে সেই দৰমহাটো কমি নাযাবনে কেনেবাকৈ সেইটোক লৈ তেওঁলোকৰ অলপমান কনচাৰ্ণ আছে কিন্তু নাই যেতিয়া তেওঁ এজন শিক্ষক তেওঁ কন্ট্ৰেকচুৱেলত আছিলে তেওঁ কন্ট্ৰেকচুৱেলৰ পৰা নিয়মীয়ালৈ তেওঁ শিফ্ট হ'ব বিচাৰিছে তেওঁ শিফ্ট হ'ব এটা নতুন পদ্ধতিত গতিকে তেওঁ কন্ট্ৰেকচুৱেল চাকৰি যিখিনি বেনিফিট সেই বেনিফিটখিনি তেওঁ এৰি থৈ আহিব লাগিব সেইটোৱে তেওঁলোকৰ আপত্তি যে তেওঁলোকে ধৰক আপোন ঘৰ বা আপোন বাহন নাই আপোন ঘৰ আপোন বাহনৰ কাৰণে মই বেংকৰ লগত কথা পাতি আছো আৰু মোক 2-3টা বেংকে এগ্ৰি কৰিছে গতিকে আপোন ঘৰ আপোন বাহনৰ সুবিধা যাতে সকলো ঠিকাভিত্তিক শিক্ষকে পায় তাৰ কাৰণে মই বেংকৰ লগত কথা পাতিছো এইটো হ'ব এইটো হৈ যাব কিন্তু সকলো বেংকে হয়তো এগ্ৰি নকৰিব আচ্ছা কাৰণ বেংকৰ কনচাৰ্ণটো থাকে যে মোৰ লোনখিনি ৰিকভাৰ হ'ব লাগে এতিয়া চাকৰি কালতে ৰিকভাৰ হ'ব লাগে ৰিস্কটো তেওঁলোকে যিসকলৰ পেঞ্চন নাই যিসকলৰ পেঞ্চন আছে পেঞ্চনৰ পইচাৰ পৰা ৰিকভাৰ হ'ব বুলি তেওঁলোক বেংকটো এচিউৰ্ড হৈ থাকে যিসকলৰ পেঞ্চন নাই তেওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা হ'ব গতিকে ইয়াৰ এটা আমি সমাধান উলিয়াম যাতে তেওঁৰ চাকৰি পিৰিয়ডটোতে তেওঁৰ লোন ৰিকভাৰী হৈ যায় আৰু তাৰ পাছলৈও যদি কণ্টিনিউ কৰে গোটেই বিষয়টো মই আলোচনা কৰি আছো যাতে তেওঁলোকে আপোন ঘৰ আপোন বাহনৰ বেনিফিটটো মানে ঠিকাভিত্তিক কৰ্মচাৰী বা শিক্ষকসকলো যাতে পায় এইটো কিবা এটা হ'ব পজিটিভলি কিবা এটা হ'ব ঠিক আছে এইখিনি আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত